যে সন্দেহ আজিৰ পৰা আৰু বেছি ঘনীভূত হ'ল। এজন ভাবি মুখ্যমন্ত্ৰীৰ মুখেদি এই কথাবিলাক ওলাই নেকি? আজিৰ পিছত তেওঁৰ প্ৰেছ কনফাৰেন্সৰ পিছত বিষয়বোৰটো আৰু বেছি জটিল হ'ল। আজি গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্সত এটা বহুত ডাঙৰ কথা ক'লে। তেওঁ ক'লে যে 16 তাৰিখে মই লাহোৰত গৈ তক্ষশিলা চাবৰ কাৰণে অনুমতি বিচাৰিলোঁ। বাকী মই নকওঁ, লগে লগে অনুমতি পাই গ'ল সেইটো নকওঁ। আৰু তেতিয়া মই ইছলামাবাদ আৰু কৰাচীত যোৱাৰ অনুমতি পালোঁ। প্ৰথম কথা, তক্ষশিলা ইছলামাবাদতো নপৰে, কৰাচীতো নপৰে। তক্ষশিলাত যাবৰ কাৰণে ৰাৱালপিণ্ডিলৈ যাব লাগে। আৰু তক্ষশিলাত যাবৰ কাৰণে তক্ষশিলাৰ ভিছা ল'ব লাগে। গৌৰৱ গগৈৰ ভিছাত ষ্টাম্প আছে লাহোৰ, কৰাচী আৰু ইছলামাবাদ। এতিয়া তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল? তক্ষশিলাত কোনে লৈ গ'ল? আৰু আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰটো হৈছে ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। তাৰ মানে উইদাউট ভিছা তেওঁক তক্ষশিলাত কোনে লৈ গ'ল? উইদাউট ভিছা তেওঁক ৰাৱালপিণ্ডিত কোনে লৈ গ'ল? তেওঁ আজি উত্তৰ দিবলৈ গৈ বেছি প্ৰশ্নৰহে সৃষ্টি কৰিলে। যোৱাকালি মই ডাইৰেক্ট অভিযোগ কৰা নাছিলোঁ, কিন্তু আজি যেতিয়া মোক ক'লে যে তক্ষশিলালৈ মই গৈছিলোঁ উইদাউট ভিছা, তক্ষশিলা ক'ত? ৰাৱালপিণ্ডি। ৰাৱালপিণ্ডিত কি আছে? পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ। এতিয়া আজিৰ পিছত সন্দেহ আমাৰ আৰু ঘনীভূত হ'ল। মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত প্ৰশ্নৰ এতিয়া জবাব দিব লাগিব। পাকিস্তানত ভাৰতীয় নাগৰিক এজনক ভিছা নোহোৱাকৈ, আমাৰ লগত তেওঁৰ ভিছাৰ কপি আছে, লাহোৰ, কৰাচী, ইছলামাবাদ, ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিত কেনেকৈ যাব পাৰিলে? আৰু ৰাৱালপিণ্ডি কি? পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ। আপোনালোকে গুগল কৰি চাওক। সেইকাৰণে মই ভাবোঁ যে সন্দেহ আজিৰ পৰা আৰু বেছি ঘনীভূত হ'ল। আমাক অসমৰ মানুহক ফাল্টু ভাবিছে নেকি? অসমৰ মানুহৰ কি জ্ঞান নাই যে মই বজাৰ কৰিব যাম, মই পাৰ্কত যাম? ইলেকশ্যনৰ 2 মাহ আগত এইবিলাক কথা ক'ব পাই নেকি? এজন ভাবি মুখ্যমন্ত্ৰীৰ মুখেদি এই কথাবিলাক ওলাই নেকি? যে মই পাৰ্কখন চাব গৈছিলোঁ, বজাৰ কৰা দোকানখন চাব গৈছিলোঁ। এনেকৈতো আমি বাচ্চাকো নুবুজাওঁ। ঘৰৰ যিটো বাচ্চা থাকে তাকো আমি নুবুজাওঁ। এইটোতো লজেঞ্চ দিয়া টাইপ কথা হৈ গ'ল। তেওঁ ফটোবোৰ দেখুৱাওক না এতিয়া, ক'ত ক'ত গৈছিল, কোনখন পাৰ্কত গৈছিল, কোনখন দোকানত গৈছিল। মোবাইলটো তেতিয়া আছিলে, এতিয়া ফটোগ্ৰাফবোৰ দেখুৱাওক। তেওঁ কেনেকৈ তক্ষশিলাত গৈছিলে, কেনেকৈ ৰাৱালপিণ্ডিত গৈছিলে। এতিয়াতো আজিৰ পিছত তেওঁৰ প্ৰেছ কনফাৰেন্সৰ পিছত বিষয়বোৰটো আৰু বেছি জটিল হ'ল।